কবিতার শিরোনাম আলেকজান্ডার। কবি আবৃত্তিকাৰ জুনিয়ৰ আহমেদ। ইউক্লিপটাছৰ দৰে হ'ব খোজা মানুহজন মাউণ্ট এভাৰেষ্টতকৈও কম নহয়। সাগৰৰ দৰে বিশাল মনৰ গছ ভাল পোৱা মানুহজনৰ আশ্ৰয় লয় নিৰাশ্ৰয়হীন মানুহবোৰ। বলিয়া বা জীৱ জন্তুৰ প্ৰাণ নিমিষতে হেৰাই কত মানুহৰ সপোন ভাগি ৰচে ইতিহাস। সংবাদ শিৰোনাম চৌদিশে হাহাকাৰ, প্ৰাণৰো আপোন মানুহজন সাগৰৰ বুকুতে যাহ কল। কলংকিত সাগৰ মই বৰ ঘিণ কৰোঁ, নিজৰ বুকুতে শুৱাই ল'লে মৃত সাত ঘূৰ। সেন্দুৰীয়া বোল কপাল সোধা কৰি ব্ৰহ্মাৰ বুকুৰে উটুৱাই নিলে। স্বামীহাৰা পত্নীৰ কান্দোন শুনিছানে? মৰিশালী মৰিচিকা বিচাৰি হাহাকাৰ কৰা গোটেই চহৰখনে নিৰল নিস্তব্ধ, আকাশখনো গোমা নিতাল ৰাতিৰ নিশা। সেউজীয়া অৰণ্যখন কলা মেঘৰ আবিৰ খানি, প্ৰাণৰ প্ৰতি শুই উঠা উঠা জগত পোহৰে আৱৰা। উজাগৰি ৰাতিৰ পুৱাবোৰ জীপাল হওক চেহেনচা, মঙহৰ দেউ তুমি কৈ যোৱা আলেকজাণ্ডাৰৰ শেষ ঠিকনা। বুকু ভগা অসমখনক সুধিবা জুবিন গাৰ্গৰ হত্যা, যাৰ কোনো জাতি নাই, যাৰ কোনো ধৰ্ম নাই, কেৱল মুক্ত তেৱে কাঞ্চনজংঘা।